তেওঁলোকৰ এক্টিভিটিছৰ ওপৰত তেওঁলোকৰ ভৱিষ্যত নিৰ্ণয় হ'ব। গতিকে এই ক্ষেত্ৰত যেহেতু বেলেগ এটা পাৰ্টি তেওঁলোকে ট্ৰাই কৰি আছে কৰিবলৈ, শুভেচ্ছা থাকিল তেওঁলোকে আগবাঢ়ি আহক। বহুতে অভিযোগ কৰিছে যি গম নাপাওঁ, কিন্তু যি কি নহওক নতুন দল এটা তেওঁলোকে খুলিব বিচাৰিছে, এই ক্ষেত্ৰত তেওঁলোকৰ প্ৰতি শুভেচ্ছা থাকিল। অন্য এটা মহংগ সুধিছোঁ, এইটোতো স্কুলত তেনেকুৱা হ'ব নাপায়। যদিও আপোনালোকে মিডিয়াত পাইছে, মই পোৱা নাই এতিয়াও। ৰাতিপুৱা কেইবাটাও পেপাৰ চাইছোঁ, কোনো পেপাৰত মই পোৱা নাই। আপোনালোকে ক'ত পালে নাজানো, কিন্তু সাধাৰণতে স্কুলৰ টিফিনততো গো মাংস দিয়াটো উচিত হোৱা নাই। যদি দিছে এইটো অন্যায় কৰিছে। ভৱিষ্যতত আমি আহ্বান জনাম যে তেনেকুৱা ঘটনা ঘটিব নালাগে। এইটো ব্যৱস্থা গ্ৰহণ কৰিব লাগেনে? স্কুল কৰ্তৃপক্ষই গাৰ্জেনৰ ওপৰত এটা একশ্যন হোৱা উচিত। মানে এটা ইনষ্ট্ৰাকশ্যন যাব ডেপুটি কমিশ্যনাৰলৈ, 10% পুঁজিটো আমি সেইবিলাক ক্ষেত্ৰত ধৰিব লাগিব। MLA ধৰিব, কিন্তু এইটো টকাটো মানে মেনশ্যন কৰি দিছে কি কামত ধৰিব লাগে। এইটোৰ ফলত ভাল হ'বনে? ক্ষেত্ৰত কথাটো বেলেগ। সেইটো আৰু 10% টকা দি আন্তঃগাঁথনি কেতিয়াও হ'ব নোৱাৰে। ক'ৰবাত স্কুলত ফেন দিব লগা হৈছে। এনেকৈ মই যি স্কুলৰ সভাপতি হিচাপে আছোঁ, হামিদাবাদ হায়াৰ ছেকেণ্ডেৰী স্কুল, তাত আমি ব্যক্তিগতভাৱে ফেন কিনি দিব লগা হৈছিল। কিন্তু এইটো যিহেতু প্ৰভিজন এটা কৰিছে, MLA ফাণ্ডৰ পৰা যদি দিব পাৰি, সেইটো বেয়া কথা নহয়, ভালে চিষ্টেম কৰিছে। ডিব্ৰুগড়ৰ দ্বিতীয় নাই, এইটো ডিব্ৰুগড় যিহেতু আজি নতুনকৈ নহয়, ইয়াৰ আগতে সিদ্ধান্ত লৈছে, অলৰেডি কাম আগৰ পৰাই চলি আছে। গতিকে ডিব্ৰুগড়ৰ বিধায়কজন মন্ত্ৰী আছিল, তেওঁক এইবাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব নোৱাৰি এতিয়া তেওঁক কেবিনেট ষ্টেটাছ দি এটা তেওঁক মানে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ ৰাহুল গান্ধী তীব্ৰ বিৰোধিতা কৰিছে। আমাৰ ছাত্ৰ সংগঠনৰ পৰাও আন্দোলন কৰা হৈছে। ধৰ্মেন্দ্ৰ প্ৰধানৰ ৰেজিগনেশ্যন লৈ পেলাই এজন ছাত্ৰী আত্মহত্যা কৰিছে। গতিকে এইটো ৰাহুল গান্ধী প্ৰধানমন্ত্ৰীক সমালোচনা কৰিছে আৰু ধৰ্মেন্দ্ৰ প্ৰধানক মন্ত্ৰীৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জনাইছে। পূৰ্ণ সমৰ্থন জনাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।